ৰাজপুত্ৰৰ দমটো তাৰমানে আমাক দি লাভ নাই যে ময়ো তৰুণ গগৈ পুতেক 15 দিন যে তেওঁ আছিল গৌৰৱ গগৈ কিয় আজিলৈকে আন্ধাৰত ৰাখিছে নিশ্চয় তাত এটা গভীৰ ৰহস্য আছে তেওঁ মূলতঃ এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে এগৰাকী মন্ত্ৰী যোৱাটোৰ লগত তেওঁ লুকাই চুকাই যোৱাটো একাকাৰ কৰিব নোৱাৰিব নহয় গৌৰৱ গগৈ পিতৃ এগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী আছিল আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ ৰাজনৈতিক আমাৰ লগত কিবা কুমেৰু হ'লেও কিন্তু কথা হ'ল তেওঁ যদি কৈছে ময়ো তৰুণ গগৈ পুতেক আমি ক'ম আমিও সাধাৰণ এগৰাকী চাকৰিয়াল শান্তি গগৈৰ পুতেক বা কোনোবা এগৰাকী ফুকনৰ পুতেক এইবিলাক পিতৃ পৰিচয়ৰ কথাটো আহিল কেনেকৈ তেওঁৰ দাম্ভিকতাও আছে কথাটোত মই আমুকৰ পুতেক তেতিয়া আমিও আমুকৰ পুতেক আমি সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী সাধাৰণ চাকৰিয়ালৰ পুতেক বুলি আমিতো ভয় নাখাম নহয় সেইবিলাক সেইটো কথাত প্ৰয়াত মুখ্যমন্ত্ৰীক আমি শ্ৰদ্ধা কৰোঁ সেইটো আমাৰ অসমীয়া ভাৰতীয় সংস্কৃতি সেইটো সুকীয়া কথা সেইটো একাষৰীয়ে কৈ থয় যিটো দম্ভত ময়ো আমুকৰ পুতেক আমিওতো আমুকৰ পুতেক এই কেমেৰাৰ সন্মুখত থকা মানুহখিনিতো কাৰোবাৰ এগৰাকী গৌৰৱী সন্তান গতিকে সেই ৰাজপুত্ৰৰ দমটো তাৰমানে আমাক দি লাভ নাই যে ময়ো তৰুণ গগৈ পুতেক তৰুণ গগৈকে আমি শ্ৰদ্ধা কৰোঁ এইটো বেলেগ কথা কিন্তু আমি সাধাৰণ মানুহ ঘৰৰ পুতেকবিলাক কি এনেই ইয়াতে হেৰি কৰি আছোঁ নেকি তাত দুটা কথা আছে তাত এটা চব তৰুণ গগৈৰ প্ৰতি বহুত মানুহৰ শ্ৰদ্ধা আছে থাকিবই এগৰাকী ভাল মানুহ সেই কথাটো বাদ দিলোঁ সেই কথাটোৰে তেখেতে তাৰমানে কি আৱেগ এটা সৃষ্টি কৰিব বিচাৰিছে দ্বিতীয় কথাত এটা তেওঁ দম্ভ প্ৰকাশ কৰিছে যে তেওঁ এলাপেচা নহয় আমি সাধাৰণ মানুহৰ ল'ৰাবিলাকে এলাপেচা নেকি এই যে সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী চাকৰি ল'ৰাবিলাক আমি কম সেইদৰে সেইটো কৈ লাভ নাই তেওঁ মূলতঃ এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে আপোনালোকে যিকোনো মানুহে যদি আমাৰ যিকেইটা প্ৰেছ মিট কৰি সেইকেইটা চালে গম পাব তেওঁৰ বডি লেংগুৱেজ চেঞ্জ হৈ গৈছে এতিয়া তেওঁ সোধা হৈছে আপুনি গৈছেনে তেওঁ কৈছে আমুক চনত আমুক গৈছে আমুক দেখোন আমুকলৈ গৈছে বাৰে কথা এটা কৈছোঁ তুমি কৈ দিয়া গৈছোঁ বুলি স্বীকাৰ কৰি দিয়া এতিয়া তেওঁ আচলতে কালিৰ পৰা এটা পৰিৱেশ সৃষ্টি কৰিছে স্বীকাৰোক্তিৰ বাবে তেওঁ এটা নিজে পৃষ্ঠভূমি তৈয়াৰ কৰিছে যে মই স্বীকাৰ কৰিব লাগিব এতিয়া উপায় নাই বৰ বিপদজনক কথাবিলাক তথ্যবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যে আছে তেওঁ নিশ্চিত হৈ গ'ল এতিয়া তেওঁ কথাখিনি ডাইলিউট কৰিব বিচাৰিছে মই গৈছোঁ আমুক নাযায় নেকি মই গ'লোঁ কি হ'ল এই সুৰলৈকে এতিয়া তেওঁ লাহেকৈ নামিছে ইমান দিনে ছমাহে মূৰ পুলুকা দি আছিল ছমাহে কথাটোৰ পৰা আমাৰ বাৰম্বাৰ সাংবাদিকসকলে কংগ্ৰেছৰ ব্যক্তিয়ে হওক বা সৰ্বসাধাৰণ ৰাইজে হওক সকলোৱে সুধি আছে তেওঁ উত্তৰ দিয়া নাছিল কথাটো ইমান সহজ নহয় বাকী 192খন দেশলৈ যোৱা আৰু পাকিস্তানলৈ যোৱা কিন্তু আমি একে বুলি নক'ম নহয় পাকিস্তান বৈৰী ৰাষ্ট্ৰ এগৰাকী সেনা বিষয়া এগৰাকী কি কয় কূটনীতিক এগৰাকী মন্ত্ৰী যোৱাটোৰ লগত তেওঁ লুকাই চুকাই যোৱাটো একাকাৰ কৰিব নোৱাৰিব নহয় একে কেতিয়াও নহয়তো আজি বৈৰী ৰাষ্ট্ৰ পাকিস্তান যি আমাৰ ইয়াত সন্ত্ৰাসেৰে আমাৰ তেজৰ নৈ